নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেণ্ট 30টা জিকে কুৱেশ্যন চাম আৰু এই কুৱেশ্যনকেইটা আপোনালোকে ভালদৰে চাই যাব কাৰণ আপোনালোকৰ আগন্তুক দিনসমূহত যেহেতু SSCGD এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে, এতিয়া এপ্লাই চলি আছে, তো আৰু খুব বেছি 2 বা 3 মাহৰ ভিতৰত আপোনালোকৰ এক্সামটো পাতি দিব। এতিয়াৰ পৰা যদি ভালদৰে প্ৰিপাৰেশ্যন নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ পিছত সিলেবাছটো কমপ্লিট নহ'ব আৰু পিছত আপোনালোকৰ এবাৰো সিলেকশ্যনটো নহ'ব পাৰে। সেইকাৰণে এতিয়াৰ পৰাই লাগি যাওক। আৰু যদি আপোনালোকৰ SSCGD অল ছাবজেক্টৰ কমপ্লিট সিলেবাছৰ PDF সমূহ লাগে তেতিয়াহ'লে পাই যাব কেৱল 149 টকাত। তো স্ক্ৰীনত নাম্বাৰটো দেখিছে, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 149 টকা এটা পে'মেণ্ট কৰি দিলে আমি আপোনালোকক PDF খিনি দি দিম। ঠিক আছে, তো এতিয়া আমি কুৱেশ্যনখিনিলৈ যাওঁ। তো প্ৰথম কুৱেশ্যনটো চাওক কি দিছে। Which is the highest gallantry award in India? ভাৰতৰ সৰ্বোচ্চ বীৰত্ব বঁটা কোনটো হয়? ভাৰতৰ সৰ্বোচ্চ বীৰত্ব বঁটাৰ কথা যদি সোধে সো এটো হৈ যাবগে অপচন এ পৰমবীৰ চক্ৰ। ঠিক আছে, পৰমবীৰ চক্ৰ হৈছে ভাৰতৰ সৰ্বোচ্চ বীৰত্বৰ বঁটা আৰু এই পৰমবীৰ চক্ৰটো লাভ কৰা প্ৰথমজন ব্যক্তি আছিল মেজৰ সোমনাথ শৰ্মা। ঠিক আছে, মেজৰ সোমনাথ শৰ্মা আছিল পৰমবীৰ চক্ৰ বঁটা পোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক ইগনিটেড মাইণ্ডছ? ঠিক আছে, ইগনিটেড মাইণ্ডছ এই গ্ৰন্থখনৰ লেখক কোন হয়? ইগনিটেড মাইণ্ডছ নামৰ গ্ৰন্থখন কোনে লিখিছিলে? সো তেওঁ আছিল ডক্টৰ APJ আব্দুল কালাম। সো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ APJ আব্দুল কালাম। ঠিক আছে, এইটো মনত ৰাখি ল'ব। গ্ৰন্থখনৰ নাম হৈছে ইগনিটেড মাইণ্ডছ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য স'ৰ' অফ বেংগল? কোনখন নদীক বংগৰ দুখ বা স'ৰ' অফ বেংগল বুলি জনা যায়? ঠিক আছে, বংগৰ দুখ বুলি কোনখন নদীক জনা যায়? অপচন কেইটা পঢ়ি চাব। গংগা নদীক, যমুনা নদীক, দামোদৰ নদীক নে ব্ৰহ্মপুত্ৰ নদীক? সো এইটো হ'ব অপচন সি দামোদৰ। ঠিক আছে, দামোদৰ ৰিভাৰক স'ৰ' অফ বেংগল বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ ইটছ ক্লাছিকেল ডেন্স ফৰ্ম কথক? শাস্ত্ৰীয় নৃত্যৰ ৰূপ কথকৰ বাবে ভাৰতীয় কোনখন ৰাজ্য বিখ্যাত হয়? বা কুৱেশ্যনটো অলপ এনেকৈ হ'ব পাৰে যে কথক শাস্ত্ৰীয় নৃত্যটো কোনখন ভাৰতীয় ৰাজ্যত বিখ্যাত হয়? সো সেই ৰাজ্যখন হৈছে অপচন সি UP। ঠিক আছে, উত্তৰ প্ৰদেশ। তো উত্তৰ প্ৰদেশতেই কথক শাস্ত্ৰীয় নৃত্যটো বিখ্যাত হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ওন দ্য উইম্বলডন মেন্স ছিংগল টাইটেল ইন 2024? 2024 চনত উইম্বলডন পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিল? সো তেওঁ আছিল অপচন সি নোভাক জকোভিক। ঠিক আছে, নোভাক জকোভিকে এইটো লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি হষ্টেড দ্য 2024 ছামাৰ অলিম্পিক্স? 2024 বৰ্ষৰ যিটো গ্ৰীষ্মকালীন অলিম্পিক হৈছিল সেইটো কোনখন দেশত আয়োজন কৰিছিলে? ঠিক আছে, কোনখন দেশত আয়োজন কৰা হৈছিল? 2024 বৰ্ষৰটো সুধিছে। সো সেই দেশখন আছিল অপচন সি ফ্ৰান্স। ঠিক আছে, তো এই দেশখনৰ যিটো ৰাজধানী, ঠিক আছে, ৰাজধানীটো হৈছে পেৰিছ আৰু যিটো মুদ্ৰা ফ্ৰান্সৰ যিটো ৰাজধানী মই কৈ দিছোঁ ভালকৈ শুনি ল'ব। ফ্ৰান্সৰ যিটো কেপিটেল বা ৰাজধানী সেইটো হৈছে পেৰিছ। ফ্ৰান্সৰ যিটো মুদ্ৰা বা কাৰেঞ্চি সেইটো হৈছে ইউৰো। এই দুটা কথা মনত ৰাখি থ'ব, ইম্পৰ্টেণ্ট হয়, কেতিয়াবা পৰীক্ষাত হয়তো এনেকুৱা ধৰণৰ প্ৰশ্নও আহি যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডাছ ভেলী চাইট টু বি ডিছকভাৰ্ড? কোনটো প্ৰথম সিন্ধু উপত্যকাৰ স্থান আৱিষ্কাৰ হৈছিল? ঠিক আছে, সিন্ধু উপত্যকাৰ স্থান প্ৰথম কোনটো আৱিষ্কাৰ হৈছিল এইকেইটাৰ ভিতৰত? সো এইটো হৈছিল অপচন বি হৰপ্পা। ঠিক আছে, দয়াৰাম চাহনীয়ে 1921ত, ঠিক আছে ভালকৈ চাব, 1921ত দয়াৰাম চাহনীয়ে এই হৰপ্পা চাইটটো আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ ডান্সিং গাৰ্ল ষ্টেচু ইজ মেড অফ? বিখ্যাত ডান্সিং গাৰ্ল প্ৰতিমূৰ্তিটো নিম্নোক্ত দ্বাৰা নিৰ্মিত, অৰ্থাৎ নিম্নোক্ত কিহৰ দ্বাৰা নিৰ্মিত? ব্ৰঞ্জৰ দ্বাৰা, টেৰাকোটাৰ দ্বাৰা, ষ্টোন অৰ্থাৎ শিলৰ দ্বাৰা নে কপাৰৰ দ্বাৰা? সো এইটো হৈছে অপচন এ ব্ৰঞ্জৰ দ্বাৰা এইটো নিৰ্মিত। আৰু এই মূৰ্তিটো ডান্সিং গাৰ্লৰ যিটো ষ্টেচু আছে এইটো মহেঞ্জোদাৰোত পোৱা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ইজ মষ্ট ক্ল'জলি এছ'চিয়েটেড উইথ দ্য বেদিক চিভিলাইজেশ্যন? কোনখন নদী বৈদিক সভ্যতাৰ লগত আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত? সো সেই নদীখন হৈছে অপচন সি সৰস্বতী ৰিভাৰ, সৰস্বতী নদী।
নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য নিকনেম অফ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ডাক নাম কি আছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ জন কোম্পানী ঠিক আছে জন কোম্পানীটো আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ডাক নাম নেক্সট কোৱেশ্চনটো হৈছে who among the following personalities found Seva Sadan in 1885 তলত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত 1885 চনত সেৱা সদন কোনে প্ৰতিষ্ঠা কৰিছিল সো তেও আছিল অপচন এ বেহৰামজি এম মালাবাৰী ঠিক আছে বেহৰামজি এম মালাবাৰী তেও 1885 তে সেৱা সদন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে পিন ভেলি ন্যাশনাল পাৰ্ক ইজ সিটুয়েটেড ইন পিন ভেলি উপত্যকা বা পিন উপত্যকা ৰাষ্ট্ৰীয় উদ্যানটো ক'ত অৱস্থিত হয় কোনখন ৰাজ্যত অৱস্থিত সো এটো হ'ব অপচন সি হিমাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে which of the following is a sedimentary rock তলৰ কোনটো পলসুৱা হিল হয় ঠিক আছে তলৰ অপচন কেইটাৰ ভিতৰত কোনটো পলসুৱা হিল সো এটো হৈছে অপচন সি লাইমস্টোন অৰ্থাৎ চুন হিল নেক্সট কোৱেশ্চন which of the following is not a feature of a capitalist economy তলৰ কোনটো পুঁজিবাদী অৰ্থনীতিৰ বৈশিষ্ট্য নহয় সো এটো হ'ব অপচন সি গভৰ্নমেন্ট কন্ট্ৰোল ওভাৰ দা ইকোনমি অৰ্থাৎ অৰ্থনীতিৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ এটো পুঁজিবাদী অৰ্থনীতিৰ বৈশিষ্ট্য হ'ব নোৱাৰে নেক্সট কোৱেশ্চনটো হৈছে what is the primary function of the Reserve Bank of India RBI তো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাম কি হয় ঠিক আছে RBI যেটো আছে ভাৰতীয় ৰিজাৰ্ভ বেংক তাৰ প্ৰধান কাম কি হয় সো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাবগে অপচন বি কন্ট্ৰোলিং ইনফ্লেশন এন্ড ম্যানেজিং দা কারেন্সি অর্থাৎ মুদ্রাস্ফীতি নিয়ন্ত্রণ করা আৰু মুদ্রা পৰিচালনা কৰা এই দুটাই হৈছে ৰিজাৰ্ভ বেংকৰ প্ৰধান কাম নেক্সট কোৱেশ্চনটো হৈছে which of the following is an example of indirect tax তলৰ কোনটো পৰোক্ষ কৰৰ উদাহৰণ হয় ঠিক আছে তলৰ কোনটো পৰোক্ষ কৰৰ উদাহৰণ দিছে সো এটো হৈ যাবগে অপচন সি গুডস এন্ড সার্ভিস ট্যাক্স যেটো জিএসটি বুলি আমি কোৱা হয় ঠিক আছে সামগ্ৰী আৰু সেৱা কৰ এটো হৈছে পৰোক্ষ কৰৰ উদাহৰণ নেক্সট কোৱেশ্চনটো হৈছে which of the following is a characteristic of a mixed economy তলৰ কোনটো মিশ্ৰিত অৰ্থনীতিৰ বৈশিষ্ট্য হয় ঠিক আছে তলৰ অপচন কেইটাৰ ভিতৰত কোনটো মিশ্ৰিত অৰ্থনীতিৰ বৈশিষ্ট্য হয় সো এটো হৈ যাব অপচন সি a combination of public and private sector involvement অৰ্থাৎ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ জড়িততাত সংমিশ্ৰণ নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a component of the current account তলৰ কোনটো কারেন্ট একাউন্টৰ এটা উপাদান নহয় সো এটো হৈছে অপচন ডি ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্ট অৰ্থাৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগ নেক্সট কোৱেশ্চনটো হৈছে which of the following is a tool of monetary policy used by the RBI তলৰ কোনটো RBI ব্যৱহাৰ কৰা মুদ্ৰানীতিৰ আহিলা সো এটো হৈছে অপচন সি ৰেপো ৰেট ঠিক আছে ৰেপো হাৰ বুলি এটা আহিলা আছে যেটো মুদ্ৰানীতিৰ আহিলা হয় নেক্সট কোৱেশ্চনটো হৈছে the Chakma tribe is primarily found in which state চাকমা জনগোষ্ঠী মূলতঃ কোনখন ৰাজ্যত পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ত্ৰিপুৰা ঠিক আছে ত্ৰিপুৰাত বেসিক্যালি মেইনলি চাকমা জনগোষ্ঠীৰ লোকসকল পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে which of the following is a festival celebrated in Assam that involves boat races তলৰ কোনটো অসমত উদযাপন কৰা এটা উৎসৱ য'ত নাও দৌৰৰ লগত জড়িত হয় মানে এই উৎসৱটোত আসলতে নাও দৌৰটো মানে উদযাপন কৰে সো এটো হৈছে অপচন সি দিহিং পাটকাই ফেষ্টিভেল ঠিক আছে দিহিং পাটকাই ফেষ্টিভেলত নাও দৌৰ মানে থাকে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a major festival celebrated in Assam in January তলৰ কোনটো জানুৱাৰী মাহত অসমত পালন কৰা এটা প্ৰধান উৎসৱ হয় ঠিক আছে জানুৱাৰী মাহত কি পালন কৰা হয় আমি সকলোৱে জানো সো এটো হৈছে অপচন বি মাঘ বিহু মানে মাঘ বিহুত জানুৱাৰী মাহত থাকে আৰু হেতু মাঘ বিহুটো হৈছে জানুৱাৰী মাহৰ এটা প্ৰধান উৎসৱ নেক্সট কোৱেশ্চনটো হৈছে which of the following countries national people congress is related to তলৰ কোনখন দেশৰ লগত ৰাষ্ট্ৰীয় জনগোষ্ঠী কংগ্ৰেছৰ সম্পৰ্ক আছে সো এটো হৈছে অপচন সি চাইনা নেক্সট কোৱেশ্চনটো হৈছে which of the following union territory has one Rajya Sabha seat
তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন ৰাজ্যসভাৰ আসন আছে সো এটা হৈছে অপচন সি পুডুচেৰী নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য এসআই ইউনিট অফ পাৱাৰ শক্তিৰ এসআই একক কি হয় ঠিক আছে শক্তিৰ এসআই একক কি হয় সো এটা হৈছে অপচন এ ওয়াট শক্তিৰ এসআই এককটো হৈছে ওয়াট নেক্সট কোৱেশ্চনটো হৈছে which of the following is a vector quantity তলৰ কোনটো ভেক্টৰ পৰিমাণ হয় ঠিক আছে তলৰ কোনটো ভেক্টৰ পৰিমাণ সো ইয়াৰে উত্তৰটো অপচন সি ভেলোচিটিটো এটা ভেক্টৰ পৰিমাণ হয় নেক্সট কোৱেশ্চনটো হৈছে what is the chemical name for vitamin A ভিটামিন এৰ ৰাসায়নিক নাম কি হয় ঠিক আছে ভিটামিন এৰ ৰাসায়নিক নাম তো এটো হৈছে অপচন এ ৰেটিনল নেক্সট কোৱেশ্চন what is the smallest bone in the human body মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো কি হয় ঠিক আছে মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো হৈছে অপচন বি ষ্টেপিছ নেক্সট কোৱেশ্চনটো হৈছে which award is considered the highest sporting honor in India কোনটো বঁটা ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান বুলি গণ্য কৰা হয় ঠিক আছে ক্ৰীড়াৰ ক্ষেত্ৰত অৰ্থাৎ স্পৰ্টছৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সন্মানীয় বা সৰ্বোচ্চ সন্মানটো কি হয় সো এটো হৈছেগে অপচন সি মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড ঠিক আছে মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা এটো হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো Yamini Krishnamurti who recently passed away was associated with which field হেহতিয়াকৈ মৃত্যু হোৱা যামিনী কৃষ্ণমূৰ্তি কোন ক্ষেত্ৰৰ লগত জড়িত আছিল সো অপচন এটা পঢ়ি যাব ইয়াৰে ৰাইট আনসাৰটো অপচন সি ক্লাসিক্যাল ডান্স অৰ্থাৎ ধ্ৰুপদী নৃত্যৰ সৈতে তেওঁ জড়িত আছিল তো আজি ভিডিওৰ কোৱেশ্চনখিনি যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু যদিহে আপোনালোকে এসএসসি জিডি বা এসএসসি এমটিএছ ৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমাৰ পৰা পিডিএফ খিনি লৈ আৰু ভালকে হেখিনি চাব পাৰিব সো যদি পিডিএফ খিনি লাগে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ কৰিব ঠিক আছে WhatsAppত মেছেজ কৰি কেৱল 149 টকা পে কৰিলে আমি আপোনাক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম ঠিক আছে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ